নমস্কাৰ এক ইতিবাচক বাতৰি হৈতে ষ্টুডিঅত মই কবৰী কৰোনাজনিত পৰিস্থিতিৰ বাবে ঘোষিত হোৱা লকডাউনৰ কালছোৱাত বহুতে বিভিন্ন ধৰণেৰে সময় অতিবাহিত কৰিলে কোনোবাই যদি শুই বহি কটালে আন কোনোবাই আকৌ টিভি চাই ৰেচিপি বনাই গান বাজনা কৰি সময়বোৰ কটালে লকডাউনৰ কালছোৱাতে সোশ্যাল মিডিয়াত ট্ৰেন্ড কৰিলে ডালগনা কফি সুন্দৰ ঘৰতে বনোৱা কেকে কিন্তু ব্যতিক্ৰমীভাৱে লকডাউনৰ কালছোৱাতে অফুৰন্ত সময়বোৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ এক অতুলনীয় উদাহৰণ দাঙি ধৰিলে তিনিচুকীয়াৰ এজন যুৱকে লকডাউনৰ কালছোৱাতে প্ৰশান্ত মুখাৰ্জী নামৰ এগৰাকী যুৱকে ৩০২টা অনলাইন কোৰ্স সম্পূৰ্ণ কৰি এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু আমি জনাই আছো এক ইতিবাচক খবৰ লকডাউনৰ সময়ছোৱাত হট ব্যৱহাৰ কৰি ৩০২টা অনলাইন কোৰ্স সম্পূৰ্ণ কৰি ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল তিনিচুকীয়াৰ এজন যুৱক প্ৰশান্ত মুখাৰ্জী তিনিচুকীয়াৰ ৯ নম্বৰ ৱাৰ্ডৰ নিবাসী প্ৰশান্ত মুখাৰ্জীৰ এই বিৰল সাফল্যক আসাম বুক অফ ৰেকৰ্ড ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু প্ৰশান্তই হাৰ্ভাৰ্ড মেডিকেল স্কুল ষ্টেনফৰ্ড ইউনিভাৰ্চিটি স্কুল অফ মেডিচিন IIT মাদ্ৰাজ হু আদিৰ পৰা কোৰ্সসমূহ সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ ৩০২টা অনলাইন কোৰ্স সম্পূৰ্ণ কৰিছে প্ৰশান্ত মুখাৰ্জী আৰু তাৰ পিছতে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে আসাম বুক অফ ৰেকৰ্ড আৰু ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত আজৰি সময় সৎ ব্যৱহাৰ কৰি খুব কম সময়ৰ ভিতৰতে এনে শৈক্ষিক সফলতা লাভ কৰা প্ৰশান্ত মুখাৰ্জী নতুন প্ৰজন্মৰ বাবে সঁচাকৈ প্ৰেৰণাস্বৰূপ আৰু তিনিচুকীয়াৰ এজন যুৱকৰ কথা লকডাউনৰ সময়ছোৱাত ঘৰতে সময় অতিবাহিত নকৰি ৩০২টা অনলাইন কোৰ্স সম্পূৰ্ণ কৰি উজ্জ্বল দৃষ্টান্ত দাঙিবলৈ সক্ষম হৈছে তেজপুৰৰ যুৱক প্ৰশান্ত মুখাৰ্জী আৰু ৩০২টা অনলাইন কোৰ্স সম্পূৰ্ণ কৰি আসাম বুক অফ ৰেকৰ্ড ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডতো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ যুৱক প্ৰশান্ত মুখাৰ্জী আৰু প্ৰশান্ত মুখাৰ্জীৰ এই সফলতা এই যি শৈক্ষিক সফলতা নতুন প্ৰজন্মৰ বাবে এতিয়া সঁচাকৈ এক প্ৰেৰণা আৰু তিনিচুকীয়াৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে হিৰণময় মৰাণে লকডাউনৰ সময়ছোৱাত ভাৰতবৰ্ষত যেহেতু কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউন দিছিল আৰু লকডাউনৰ সময়ছোৱাত বিভিন্ন লোকে নিজৰ প্ৰতিভাসমূহ অনলাইন যোগেৰে দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছিল তাৰে ভিতৰত অন্যতম হ'ল তিনিচুকীয়া চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ দুৰ্গাবাৰীৰ প্ৰশান্ত মুখাৰ্জী নামৰ এজন যুৱক আৰু সেই যুৱকজনে অনলাইন কোৰ্সসমূহ কৰি প্ৰায় ৩০২টা কোৰ্স কৰি অসম বুক অফ ৰেকৰ্ডৰ লগতে তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডো পাবলৈ সক্ষম হৈছে আৰু এই প্ৰশান্ত মুখাৰ্জীৰ ঘৰত মই আজি উপস্থিত আছো তেওঁৰ পৰা জানিব চেষ্টা কৰিম আসলে তেওঁ কেনেধৰণে অনলাইন কোৰ্সসমূহ কৰি তেওঁ এই সাফল্য অৰ্জন কৰিছিল মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো এই যিসমূহ চাৰ্টিফিকেট বুক অফ ৰেকৰ্ড ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডৰ পৰা তেওঁলৈ ১৮০টা অনলাইন কোৰ্স কৰাৰ কাৰণে ইন্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডৰ এই যিখন প্ৰমাণপত্ৰখন দিছে লগতে আসাম বুক অফ ৰেকৰ্ডত প্ৰায় ৩০২টা অনলাইন কোৰ্স মাত্ৰ ৭৭টা দিনত তেওঁ সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ লকডাউনৰ সময়ত যি বহু লোকে একো কাম নাই বুলি এনে জীৱন অতিবাহিত কৰিছিলে কিন্তু এই প্ৰশান্ত মুখাৰ্জী নামৰ এইজন যুৱকে তিনিচুকীয়াৰ এই যুৱকজনে তেওঁৰ যি লকডাউনৰ সময়ত যিখিনি সময় অতিবাহিত কৰিছিল সেই সময়খিনি তেওঁ সম্পূৰ্ণ অনলাইনৰ কোৰ্সসমূহত অতিবাহিত কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এই বিৰল সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু তেওঁ হেহতীয়াকৈ লিমিকা বুক অফ ৰেকৰ্ডলৈ তেওঁ এই যি সাফল্যৰ বাবে তেওঁ পঠাইছে কিছুদিনৰ পিছতে হয়তো ভাল খবৰ আহিব তেওঁলৈ আৰু মই সেই যুৱকজনৰ সৈতে মই কথা পাতিম তেওঁ কেনেদৰে এই লকডাউনৰ সময়ছোৱাত এই বিৰল সাফল্য অৰ্জন কৰিলে মই আপোনাৰ ওচৰলৈ আহিছো আপুনি যিহেতু এনেকুৱা এটা বিৰল সাফল্য তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আপুনি কেনেদৰে আৰম্ভ কৰিছিলে প্ৰথমতে এই বৰ্তমানলৈকে আপুনি জনাইছে প্ৰায় ৪৫০ চাৰ্টিফিকেট অনলাইন কোৰ্স কৰি চাৰ্টিফিকেট অৰ্জন কৰিছে কেনেদৰে আৰু কোন প্ৰতিষ্ঠানৰ পৰা আপুনি কৰিছে
একচুয়ালি মই প্ৰথমতে মই দেখিলো যে কিছুমান মই টিভি চেনেল চালো যে বহুত মানুহে কিবা কিবি মানে লকডাউনত ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি নেশ্যনেল ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিবিলাকে ডাঙৰ ডাঙৰ আপোনাৰ কুইজ কম্পিটিশ্যন শ্বৰ্ট টাৰ্ম কোৰ্চ যেনেকৈ তাৰ ভিতৰত নাচাও আছে তো এইবিলাক কোৰ্চ কৰি কিছুমান ল'ৰাই দেখিছোঁ মানে ভাল ভাল সিহঁতি ৰিকগনাইজেশ্যন পাই আছে তো মই তেতিয়া মানে মোৰ মাইণ্ডত এটা আইডিয়া আহিলে যে ময়ো কৰিব পাৰোঁ এইবিলাক বস্তু তাৰপিছত মই গুগলত চাৰ্চ কৰিলোঁ মই তাত চালোঁ যে অক্সফৰ্ড ইউনিভাৰ্চিটি ষ্টেনফৰ্ড ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড তাৰপিছত আপোনাৰ নাছা আমাৰ ইণ্ডিয়ান ইউনিভাৰ্চিটিও বহুত আছে অমিতি ইউনিভাৰ্চিটি আছে তাৰপিছত আমাৰ IIT মাদ্ৰাছ আছে সিহঁতি বহুত ডাঙৰ ডাঙৰ কোৰ্চ শ্বৰ্ট টাৰ্মত কৰাই আছিলে তো এইবিলাক কোৰ্চ কম্পিটিশ্যন মই একদম কৰিছিলোঁ গোটেই দিনে ৰাতি মই একেলগত কৰিছোঁ কৰাৰ পাছত মই লাহে লাহে চালোঁ যে মোৰ চাৰ্টিফিকেটবিলাক মই অৰ্জন কৰিবলৈ সক্ষম হৈ আছোঁ দেখিছোঁ তেতিয়া মই চালোঁ যে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ড এজন ল'ৰাই 90 চাৰ্টিফিকেট অৰ্জন কৰিছিলে সাপোজ আপোনাৰ 25 না 36 ডেজত তাৰপিছত মই ভাবিলোঁ যে মই যদি এপ্লাই কৰিব চাওঁ কি হয় তাৰপিছত মই তেতিয়া 180 চাৰ্টিফিকেট মই কমপ্লিট কৰিলোঁ টোটেল নেশ্যনেল ইণ্টাৰনেশ্যনেল তো 180 চাৰ্টিফিকেট যেতিয়া মই এপ্লাই কৰিলোঁ তেতিয়া ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডে মোক সুধিলে যে আপোনাৰ যে চাৰ্টিফিকেটবিলাক পালে এই চাৰ্টিফিকেটবিলাক আমাক প্ৰভাইড কৰক তো সিহঁতে প্ৰভাইড কৰি সিহঁতে চালে চব ইউনিভাৰ্চিটিৰ লগত কণ্টেক্ট কৰিলে চব ঠিক আছে তাৰপিছত মোৰ ৰেকৰ্ডখন কনফাৰ্ম হৈ গ'ল তাৰপিছত মই চালোঁ যে আৰু মই কোৰ্চ কৰোঁ কেনেকৈ লকডাউনৰ কাৰণে পুৰা অপেন আছিলে কোৰ্চবিলাক তেতিয়া মই কৰোঁতে টোটেল 302 চাৰ্টিফিকেট হৈ গ'ল সেইটো কাৰণে মই আছাম বুক অফ ৰেকৰ্ডত এপ্লাই কৰিলোঁ তাতো মোৰ ৰেকৰ্ডটো মানে কনফাৰ্ম হৈ গ'ল আছাম বুক অফ ৰেকৰ্ডৰ পাছত তাৰপিছত মোৰ মাইণ্ডত আৰু এটা থট আহিলে যে আৰু কি কৰা যায় তাৰপিছত মই চালোঁ যে ৱৰ্ল্ড বুক অফ ইউনাইটেড কিংডমে এটা ডাঙৰ এটা এডুকেশ্যন ডিজিটেল এডুকেশ্যনৰ ওপৰত এটা মানে সিহঁতে এটা ডাঙৰ মানে অনলাইন ৱেবিনাৰ এটা কৰিছিলে 3 ডেজত তো তাত আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্লাছ COVID-19ৰ কাৰণে যে আমাৰ গোটেই ৱৰ্ল্ডত মানে আপোনাৰ আনএমপ্লয়মেণ্টৰ যে এটা ভয়াৱহ বস্তু যে আহি আছে সেইটোৰ ওপৰত 15,000 ষ্টুডেণ্ট আপোনাৰ পাৰ্টিচিপেট কৰিছিলে তাত যেটো অফিচিয়েল এটেম্প আপোনাৰ ৱৰ্ল্ড বুক অফ ইউনাইটেড কিংডমে লৈছিলে তাত আমি পাৰ্টিচিপেট কৰিছিলোঁ 3 ডেজৰ কাৰণে আৰু এইটো পাৰ্টিচিপেট কৰাৰ কাৰণে আমাৰ MCQ টেষ্টও হৈছিলে টেষ্টটো পাছ কৰাৰ পাছত ৱৰ্ল্ড বুক অফ ইউনাইটেড কিংডম মোক চাৰ্টিফিকেট প্ৰভাইড কৰিলে পাৰ্টিচিপেশ্যনে তাৰপিছত কাউন্সিল আপোনাৰ ইউনাইটেড কিংডমৰ পৰাও আৰু এটা চাৰ্টিফিকেট মই এইটো অৰ্জন কৰিলোঁ টেষ্ট এটা দি তাৰপিছত IIT মাদ্ৰাছেও মোক এটা চাৰ্টিফিকেট প্ৰভাইড কৰিলে তাৰপিছত এই কোৰ্চবিলাক আৰু কুইজ কম্পিটিশ্যন এইবিলাক কৰাৰ পাছত মই ইউনিক থিংকিং এটা ল'লোঁ যে এতিয়া মই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বা লিংকা বুক অফ ৰেকৰ্ডত কিভাৱে অৰ্জন কৰা যায় বা ইণ্ডিয়া বুক অফ নেশ্যনেল ৰেকৰ্ডটো কিভাৱে কৰিব পাৰোঁ তেতিয়া মই চালোঁ যে বহুতে সৰু সৰু বস্তু বনাই আছে সৰু সৰু বস্তু যেনেকৈ আপোনাৰ নেশ্যনেল ফ্লেগ বনাই আছে বা আমাৰ ভাৰতীয় মানচিত্ৰ বনাই আছে সৰু সৰু বস্তুত বনাই আছে কোনোবা ডাঙৰ বনাই আছে তো মই এটা ইউনিক আইডিয়া ল'লোঁ যে বহুতে চিটত বনাই আছে মানে দালিত বনাই আছে চাউলত বনাই আছে তো মই এটা ভাবিলোঁ যে চবেতো এনেকুৱা বনাই আছে তো কাৰো এটেম ৰেকৰ্ড যদি ভাঙিবৰ কাৰণে হয় তেতিয়া তাতকৈ আৰু ভালো কৰিব লাগিব তেতিয়া মই ভাবিছোঁ না মই নতুন বস্তু এটাৰ ওপৰত মই ৰেকৰ্ডটো কৰিম তেতিয়া মই সৰু বিন্দি এটা 8 mm বিন্দিৰ ওপৰত মই নেশ্যনেল ফ্লেগটো তাত বনাইছিলোঁ বনোৱাৰ পাছত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত পঠাইছিলোঁ তো ইণ্ডিয়া বুক অফ ৰেকৰ্ডে ক'লে যে ঠিক আছে আমি এইটো আমাৰ এইটো জাজে এইটো কৰিব দুটা ৰাউণ্ড হ'ব যদি আপোনাৰ সব ঠিক থাকে তেতিয়া আমি ৰেকৰ্ডৰ কাৰণে আপোনাৰ মেইল কৰিম আকি তো তেতিয়া মই পঠোৱাৰ পাছত সিহঁতে ফাৰ্ষ্ট টাইম যেতিয়া দেখিলে তাৰপিছত ক'লে যে আৰু তোমাৰ এইটো ভাল কৰিব লাগিব নেশ্যনেল ফ্লেগটো আৰু ধুনীয়া কৰিব লাগিব তাৰপিছত মই আকৌ এটেম্প কৰিলোঁ এটেম্প কৰাৰ পাছত যেতিয়া মই ছেকেণ্ড টাইম পঠোৱাৰ পাছত জুৰি মানে চিলেক্ট কৰি নিলে যে এইটো ফাইনেল ৰেকৰ্ডৰ কাৰণে কনফাৰ্ম হৈ গ'ল তো তাৰপিছত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডো কৰিলোঁ এতিয়া আপোনাৰ যিসমূহ লিংকা বুক অফ ৰেকৰ্ডৰ কাৰণে আপুনি পঠাইছে আৰু আপুনি এতিয়াও কণ্টিনিউ কৰি আছে নে কোৰ্চবিলাক আপুনি অনলাইন কোৰ্চবিলাক এতিয়াও মই অনলাইন কোৰ্চবিলাক কৰি আছোঁ এতিয়া আপোনাৰ অনলাইন কোৰ্চটো এতিয়া মেক্সিমাম বন্ধই হৈ গৈছে এতিয়া ৱেবিনাৰবিলাক কৰি আছোঁ যেনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিবিলাক ৱেবিনাৰ কৰি আছে মানে আপোনাৰ মানে বৰ্তমান সমস্যাৰ ওপৰত কৰি আছে আপোনাৰ যিসমূহ ইনষ্টিটিউট মেইন ইনষ্টিটিউট নামজ্বলা প্ৰতিষ্ঠানবিলাক কি প্ৰতিষ্ঠান আপুনি কৰিছে তাৰ ভিতৰত আমাৰ যদি ইণ্টাৰনেশ্যনেল হয় অক্সফৰ্ড ইউনিভাৰ্চিটি আছে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি আছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি আছে আমাৰ ইণ্ডিয়াত যদি ক'বলৈ যায় TCS আছে অৰ্গেনাইজেশ্যনবিলাক কি অৰ্গেনাইজেশ্যন কৰিছে আপুনি অৰ্গেনাইজেশ্যন কৰিবলৈ গ'লে মই WHO পৰা মই চাৰ্টিফাইড হৈছোঁ কোভিডৰ ওপৰত তাত মোৰ ৰেকৰ্ড এচিভমেণ্ট এটা মানে সিহঁতে এটা কম্পিটিশ্যন কৰিছিলে
কোৰ্চ কৰিছিলোঁ তাৰপিছত পাৰ্টিচিপেট কৰি মই তাত ৰেকৰ্ড এচিভমেণ্ট চাৰ্টিফিকেট পালোঁ তাৰপিছত মই হিউমেন ৰাইটছৰ ওপৰতো চাৰ্টিফিকেট পালোঁ আৰু ইউনিচেফে লেবাৰ চাইল্ডৰ ওপৰত যিটো কোৰ্চ আছিলে লেবাৰ চাইল্ডৰ ওপৰত যে মানুহ সেইটোৰ ওপৰতো মই পালোঁ আৰু তাৰপিছত আৰু এটা বস্তু এই মাজতে হৈছিলে ৱেবিনাৰ এটা যিটো ইউনাইটেড নেশ্যনে পাতিছিলে তো ইউনাইটেড নেশ্যনৰ পৰাও মই চাৰ্টিফিকেট পালোঁ হয় আচলতে এই যুৱকজনে তিনিচুকীয়াৰ এই যুৱকজনে লকডাউনৰ সময়ছোৱাত তেওঁৰ যি প্ৰতিভাসমূহ উদঙাই দিবৰ কাৰণে প্ৰতিভাসমূহ বাহিৰত বহিঃপ্ৰকাশ কৰিবৰ কাৰণে সম্পূৰ্ণ তেওঁ পদক্ষেপ গ্ৰহণ কৰিলে আৰু যাৰ ফলত আজি এই তেওঁ অসম বুক অফ ৰেকৰ্ডৰ লগতে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডৰ তেনেকুৱা ধৰণৰ বিৰল কৃতিত্ব লাভ